জুবিনৰ দৰে দেশপ্ৰেমী এজনক মৰাটো তাহাঁতক এনকাউণ্টাৰ কৰাই ভাল আৰু ক'তনো বিচাৰটো কৰিবগে আৰু ৰায়দানটো পক জুবিনে আশীৰ্বাদ কৰিছোঁ ভগৱানক উপাসনা কৰিছোঁ তেখেতে ৰায়দানটো পক গৰিমাক কিয় ভিছা নিদিলে তাই যোৱালেতো নমৰে জুবিন কেতিয়াও মৰিব নোৱাৰে এই অসমীয়া জাতিটোৱে মাতি নি পেলাই তাক আমাৰ দেশত মাৰিব নোৱাৰি বিদেশত মাৰিছে সেইকাৰণে সেই সময়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই কৈছিল ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নুৱে কোনে কয় এইটো ৰাস্তাতে আগত কলেজত পঢ়োঁতে ইয়াত আহে ব্ৰহ্মপুত্ৰৰ বালিত নদীত গৈ পেলাই এনেকৈ লৈ গান গা জপৰা চুলিটোৱে চাইকেলখন লৈ কুটকুটকৈ যায় এই জুবিনো এইটো ৰাস্তাই যোৱা জীয়াই থাকোঁতে একো নাপালে মৃত্যুৰ পাছদিনাখনে অসমৰ এই 3 কোটি তেওঁ যিমান জাতীয় ধৰ্ম কৰ্ম নাই 64টা জনগোষ্ঠীয়ে তেওঁক লৈ ৰায়দান বিচাৰিছে মই ৰায়দানটো দিবলৈ কৈছোঁ কাৰণ জুবিন আমাৰ দেশত মৰা নাই অসমীয়া মানুহে নি পেলাই ছিংগাপুৰত মাৰিছে তাহাঁতৰ আইনটো বেলেগ আমাৰ ভাৰতীয় আইনটো বেলেগ এই দুটা কেনেকৈ কি হ'ব শুদ্ধ তথ্যটো হ'লে তাৰ পৰা প্ৰতিবেদন দাখিল কৰিলে তেতিয়াই ন্যায় বিচাৰ হ'ব জুবিনক কিয় মানে জুবিন এইটো ৰাস্তাতে আগত কলেজত পঢ়োঁতে ইয়াত আহে ব্ৰহ্মপুত্ৰৰ বালিত নদীত গৈ পেলাই এনেকৈ লৈ গান গা জপৰা চুলিটোৱে চাইকেলখন লৈ কুটকুটকৈ যায় এই জুবিনো এইটো ৰাস্তাই যোৱা সেইকাৰণে তেনেকুৱাবিলাক জাতীয় চেতনা জুবিন মৰিলে ঠিক আছে ৰায়দান দিয়ক নিদিয়ক কিন্তু অসমক এটা কথাই শিকাই দিবলৈ সি জীয়াই থাকোঁতে একো নাপালে মৃত্যুৰ পাছদিনাখনে অসমৰ এই 3 কোটি তেওঁ যিমান জাতীয় ধৰ্ম কৰ্ম নাই 64টা জনগোষ্ঠীয়ে তেওঁক লৈ ৰায়দান বিচাৰিছে মই ৰায়দানটো দিবলৈ কৈছোঁ কাৰণ মই তাক ঘৰত য'তে ত'তে পাওঁ আৰু এইবোৰ আমি বহুত জাতীয় চেতনা আছিলোঁ আমি কথা পাতিছিলোঁ হয়তো সি টকা পইচা লুবিয়া হ'লে বলিউডত থাকিলে নহয় এই বিষয়ে দুটা লিংক আছে জুবিন আমাৰ দেশত মৰা নাই অসমীয়া মানুহে নি পেলাই ছিংগাপুৰত মাৰিছে তাহাঁতৰ আইনটো বেলেগ আমাৰ ভাৰতীয় আইনটো বেলেগ এই দুটা কেনেকৈ কি হ'ব শুদ্ধ তথ্যটো হ'লে তাৰ পৰা প্ৰতিবেদন দাখিল কৰিলে তেতিয়াই ন্যায় বিচাৰ হ'ব হয় ভাৰতবৰ্ষত ইয়াত এনকাউণ্টাৰ ক'তো নাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু অসমত আছে কিয় আছে ঘৰৰ কাৰণে বনাবলৈ কৈছিলোঁ গতিকে জুবিনৰ দৰে দেশপ্ৰেমী এজনক মৰাটো তাহাঁতক এনকাউণ্টাৰ কৰাই ভাল আৰু ক'তনো বিচাৰটো কৰিবগে আৰু সেইটো মই মানুহ মৰা দল সংগঠন বেয়া পাওঁ কিন্তু মই কৈছোঁ ন্যায়ালয়ৰ যিটো সংবিধান আছে সেইটো কৰিবলৈ কৈছোঁ আছে লৰ্ড কিন্তু জুবিনক মৰাৰ কাৰণে মোৰ সোঁহাতটোৱে ছিগি গ'ল কাৰণ মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যিটো জাতীয় প্ৰেম আছিলে তাৰ গাতে আছে বাকীবোৰে গান গাই হয় কিন্তু তাৰ প্ৰতিটো কণ্ঠই মানুহৰ শিৰে তেজটো বোৱাব পাৰে সেইকাৰণে ইয়াত ধৰ্মালী লোক বুলি ক'লে নহয় অসমৰ 3,35,00,000 মানুহে তাক লৈ ভগৱান যে দেখে তাৰ গুণাগুণ আছে বুজি পাইছে মানুহ এতিয়া সেইকাৰণে মই ভাবোঁ ৰায়দানটো পক জুবিনে আশীৰ্বাদ কৰিছোঁ ভগৱানক উপাসনা কৰিছোঁ তেখেতে ৰায়দানটো পক আৰু মোৰ বেছি দুখ লাগিলে এইটোৱে যে গৰিমাক কিয় ভিছা নিদিলে তাই যোৱালেতো নমৰে জুবিন কেতিয়াও মৰিব নোৱাৰে কাৰণ জুবিনৰ আছে আমিও জানো আগৰ পৰা তাৰ আউৰীয়া বেমাৰ আছে পানী আৰু জুইত যাব নোৱাৰে তেতিয়া কথাবিলাক চিন্তা কৰকচোন আমি এই অসমীয়া জাতিটোৱে মাতি নি পেলাই তাক আমাৰ দেশত মাৰিব নোৱাৰি বিদেশত মাৰিছে সেইকাৰণে সেই সময়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই কৈছিল ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নুৱে কোনে কয় এই জুবিনৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নুমে প্ৰতি কিমান ফুটা আছে সিমান পৰ্যন্ত কবিৰ ভাষাত সাহিত্যিকৰ ভাষাত গালি দিছে তেতিয়া আমাৰ ইয়াতে জন্ম হৈছিলে এইবোৰ আৰু ভূপেন দাই কেতিয়াও প্ৰকৃতিক বাদ দি গান গোৱা নাছিল জয়ন্ত হাজৰিকাই কেতিয়াও গোৱা নাছিল তেনেকুৱাবিলাক আমাৰ জাতীয় চেতনা থকা অকল যে কাম কৰিলে যে জাতীয় চেতনা আহে সেইটো নহয় পলিটিক্স খেলিলে জাতীয় চেতনা এইটো নহয় তেওঁলোকে গানৰ সুৰত প্ৰকৃতিৰ লগত সুৰত সম্বন্ধ ৰাখি সমগ্ৰ বিশ্বক আঁকোৱালি লৈছে জুবিন অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ তেওঁ গুৰু আছে